কৰিছে। কিমান নম্বৰ পাইছে? 8 ডিভিজন প্ৰথম বিভাগত। এতিয়া আজিৰ পৰা আৰু ভিক্ষা নকৰে? ভিক্ষা নকৰে, কিয় ল'ৰাটো লাজ পাব। পাৰিলে আপোনালোকে মোক দেখিলে মনে মনে সহায় কৰিব। আসসালামু আলাইকুম। মুছলিম ভাই, হিন্দু ভাইকে নমস্কাৰ। আজি মই 7 বছৰমান ভিক্ষা কৰি মোৰ 3টা ল'ৰা ছোৱালী মই স্কুল পঢ়াইছিলোঁ। আজি মোৰ ডাঙৰ ল'ৰাটোৱে মেট্ৰিকত 1st ডিভিজন পাছ কৰিছে। আজি মই কি আনন্দিত। বহুত মানুহ মোক সহায় কৰি সবৰ কাৰণে মই কি কম, মোৰ ক'বলৈ ভাষা নাই। মই এজন বিকলাংগ মানুহ, আজিৰ পৰা মই ভিক্ষা এৰি দিলোঁ। এইজন হৈছে এজন বিকলাংগ মানুহ, তেওঁৰ এটা হাত নাই। তো এওঁৰ ল'ৰাই মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈছে আৰু উত্তীৰ্ণ হোৱাৰ পিছত তেওঁ ইমান ডাঙৰ এটা সিদ্ধান্ত লৈছে যে আজিৰ পৰা ভিক্ষা নকৰোঁ, কাৰণ ল'ৰাই লাজ পাব। তেওঁৰ ল'ৰাই এতিয়া মেট্ৰিক পাছ কৰিছে, এতিয়া হয়তো বাহিৰত ঘূৰিব। সেইকাৰণে তেওঁ নিজৰ যিটো কৰ্ম আছিলে সেই কৰ্মটো বাদ দিছে আৰু তেওঁ ৰাইজক অনুৰোধ কৰিছে যে আপোনালোকে মোক মনে মনে সহায় কৰিব আৰু আপোনাৰ পিতৃৰ প্ৰতি যদি মৰম আছে তেতিয়াহ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ শ্বেয়াৰ কৰি দিয়ক সকলোকে অনুপ্ৰাণিত কৰিবলৈ।